নমস্কাৰ কাৰ্ডম আজি আমাৰ মাজত ফৰ পাৰ্টি হিজ লিডাৰ্ছ কনফাৰেশ্যনৰ সন্মানীয় প্ৰেছিডেণ্ট ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ IAS ৰিটায়াৰ্ড সকলোৰে চিনাকি আমাৰ সংগ্ৰামী নেতা কাৰ্বি সমাজৰ অগ্ৰণী ব্যক্তি ছাৰ জন ইন্টি কাঠাৰ ছাৰ আমাৰ মাজত আছে তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ থেংক ইউ ছাৰ আমি পোনপ্ৰথমতে আপোনাৰ শুভেচ্ছা থাকিল আপুনি যিহেতু অলপতে গণতান্ত্ৰিক সংগ্ৰামত আপোনাৰ নিজৰ কাৰ্বি আংলঙৰ ডিমা হাছাও ডিপু কনষ্টিটিউন্সিৰ কাৰণে আপুনি যিধৰণে আগবাঢ়িছে গণতান্ত্ৰিকভাৱে তাৰ কাৰণে আপুনি প্ৰথমে ক'ব পাৰে আপোনাৰ এক্সপিৰিয়েঞ্চটো অলপ ক'ব পাৰে কেনেকুৱা লাগিলে আপোনাৰ ডেম'ক্ৰেটিক যিটো ফাইডত ডেম'ক্ৰেচি ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট বুলি ক'লে আমাৰ ইণ্ডিয়াটো ইলেকশ্যন অৰিয়েণ্টেড ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ইলেকশ্যনত জিকিলেহে ৰাইজৰ কাম কৰিব পাৰে আগৰ দিনত ৰজা আছিলে সেইটোতো ৰাইজৰ কথা শুনিব কেতিয়াবা শুনে কেতিয়াবা নুশুনে সেইকাৰণে এতিয়া ডেম'ক্ৰেচি লৈছোঁ যেতিয়া ৰাইজে চলাব লাগে ৰাইজে চলাবলৈ বুলি ক'লে গোটেইখিনি ৰাইজটো সদায় এছেম্বলিত বহি থাকিব নোৱাৰে বা গভৰ্ণমেণ্টত বহিব নোৱাৰে পাৰ্লিয়ামেণ্টত সদায় বহিব নোৱাৰে কাউন্সিলত বহিব নোৱাৰে সেইকাৰণে আমাৰ সলনি আমাৰ ৰিপ্ৰেজেণ্টেটিভ আমি বাছনি কৰিব লাগে বাছনি কৰি যিজনে সেই বাছনিত ইলেকশ্যনত জিকে তেওঁলোকেহে ৰাইজৰ কথা তেওঁলোকে যি কয় সেইটো ৰাইজৰ কথা বুলিহে মানিবলগীয়া হয় ডেম'ক্ৰেচি সেইকাৰণে আমি ইলেকশ্যনত যোগ দিবলৈ ইচ্ছা নাই হ'লেও ৰাইজৰ কাম কৰিব লাগে বুলি ক'লেতো ইলেকশ্যনত যোগ দিবই লাগিব নিদিয়াকৈ যদি কৰিব পাৰে এতিয়া ভাল কথা কিন্তু এতিয়াতো তেনেকা নহয় আমি কাৰ্বি আংলঙত ফৰ এক্সাম্পল 6 শিডিউল মতে কাউন্সিল ইলেকশ্যন পাতিবলৈ আৰু কাউন্সিলৰ ইলেকশ্যনৰ ভোটাৰ লিষ্ট বনাবলৈ আমি নিজে কাউন্সিলতে ল বনাব লাগে ইলেকশ্যনৰ ল ইলেক্টৰেল ল বনাব লাগে MLA আৰু MP কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হে ইলেকশ্যন পাতে তেওঁলোকৰ ৰুলটো এইটো ৰিপ্ৰেজেণ্টেশ্যনছ অফ পিপলছ এক্ট বুলি সেইটো মতেহে কৰা হয় 1950-51ত বনোৱা ল আৰু ৰুলছ সেইটো মতে কৰা হয় MLA আৰু MP কাৰণে এতিয়া কাৰ্বি আংলং বা খাচী হিলছ গাৰো হিলছ এতিয়াতো বড়োসকলৰ আমি নিজস্ব গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্ট আৰু নিজৰ এটা ৰাজ্য আছে এইটো বুলি কনষ্টিটিউশ্যন 6 শিডিউল মতে এটা মিনি কনষ্টিটিউশ্যন বুলি ক'লে যিটো এৰিয়া আমি এডমিনিষ্টাৰ কৰোঁ সেইটো মিনি কাণ্ট্ৰি মিনি দেশ সৰু এটা দেশ বুলি ৰিকগনাইজ কৰা হৈছে স্বীকৃতি দিয়া হৈছে সেইকাৰণে আমি নিজে চবে নিজেহে কৰিব লাগে যেতিয়া 6 শিডিউল যেতিয়া কনষ্টিটিউশ্যন বনোৱা হৈছিল কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া ইন 1946 পৰা 1949 লৈকে বা 1950 লৈকে যেতিয়া বনোৱা হৈছিল যেতিয়া অল ইণ্ডিয়া বাকি এৰিয়া কাৰণে যেতিয়া বনোৱা হৈছিল তেতিয়া দেখিলে যে নৰ্থ ইষ্টত আমাৰ স্পেচিয়েলি মংগোলিয়ান জাতি মংগোলিয়া জাতি আমাৰ নিজৰ ৰাজ্য আছিল নিজৰ ৰজা আছিল নিজৰ কনষ্টিটিউশ্যন আছিল নিজৰ ল আছিল এতিয়াও আছে সেই কাৰণে আমাৰ কাৰণে ট্ৰেডিশনেল ল সেই লটো এক্টিভ কৰিব লাগে হেতু থাকিব লাগে এটো বুলি ডিসিশন ললে আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু ৰেভাৰেণ্ড JJM নিকলছ ৰয় এই দুজনে
ৰেভাৰেণ্ড JJM নিখলছ ৰয়ে 6 শিডিউলটো ড্ৰাফটিং কৰিছিল আৰু লগতে গোপীনাথ বৰদলৈ সহায় কৰিছিল তাক সাব কমিটি আছিলে তেওঁ সহায় কৰিছিল আৰু মেইনলি কিন্তু ৰেভাৰেণ্ড JJM নিখলছ ৰয় আৰু ডাক্তৰ ভীমৰাও আম্বেদকাৰ নিজেও তেওঁ ট্ৰাইব মানুহ আছিলে মাহাৰ জাতি আছিলে কিন্তু ব্ৰাহ্মণ্য ধৰ্ম মতে তেওঁক নিম্ন জাতি বুলি untouchable বুলি গণ্য কৰিছিল মেচে বুলি ম্লেচ্ছ বুলি গণ্য কৰিছিল আৰু তাক তেনেকৈ ট্ৰিটমেণ্টো দিয়া হৈছিল সেইকাৰণে তেওঁ দেখিছে যে এইটো নচলিব মানুহটো সব একেই সমান এনে সমানকৈ থাকিবলৈ হলে আমাৰ হিল ট্ৰাইব সকলক এতিয়া প্লেইন ট্ৰাইব সকলে তেওঁলোকে নালাগে বুলি কৈ দিলে তেতিয়া সময়ত বোধ হয় ৰূপনাথ ব্ৰহ্মা আছিলে আমাৰ প্লেইনৰ পৰা আৰু ললিত চন্দ্ৰ দলে আছিলে নেকি ললিত চন্দ্ৰ দলেটো তাৰ কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰটো নহয় তথাপি তেওঁ লিডাৰ আছিল কিন্তু ৰূপনাথ ব্ৰহ্মাটো তাত কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰ আছিল তেওঁলোকে নালাগে বুলি কৈ দিলে তেওঁলোকে ভাবিছিল যে ট্ৰাইব হিল ট্ৰাইব সকল পাৰ্বতত থকা ট্ৰাইব সকলে বেছি বেকৱাৰ্ড বুলি ভাবিছিল এই বেচেৰা বুলি ভাবিছিল এই বেচেৰা দিয়কচোন তেওঁলোকক এইটো বুলি ভাবিছিল এই পাহাৰীয়াসকলক এইটো বুলি ভাবিছিল তেতিয়া তেওঁলোকে বুজা নাছিলে সেইকাৰণে নললে 6 শিডিউল তেতিয়া হিল ট্ৰাইব সকলে তেওঁলোকৰ জ্ঞানটো বেছি আছিলে সেইকাৰণে তেওঁলোকে তেতিয়াৰ পৰা গম পালে যে এইটো আমাক লাগেই আমি সব ইণ্ডিয়া বেলেগ জাতিসকলৰ লগত সমান হ'বলৈ হলে আমাক স্পেচিয়েলি আৰু উঠাই নিদিলে আমি তেওঁলোকৰ লগত যুঁজিব নোৱাৰিম সেইটো বুলি তেওঁলোকে গম পালে সেইকাৰণে আমাৰ কাৰণে 6 শিডিউল বনোৱা হৈছিল 6 শিডিউল বনোৱাটো আমাক ইণ্ডিয়াৰ বাহিৰত থাকিব লাগে বুলি কথা নহয় কিন্তু ইণ্ডিয়া অন্য জাতি আৰু জাগা সকলৰ লগত সমান হ'বলৈ উঠি পেলাই আমাক উঠাই পেলাই আমি সেই তেওঁলোকৰ লেভেলত যাতে গৈ পায় সেইটো কাৰণতে আমাক 6 শিডিউলটো দিয়া হৈছিল আমাৰ কাৰ্বি আংলঙৰ পৰা চেমছন সিং ইংতি আছিলে তেওঁ সেই সাব কমিটি মেম্বাৰ আছিল আৰু সাব কমিটি তেওঁ ৰিজল্যুচন মেম্বাৰছ অফ কি কল মেমৰেণ্ডামছ অফ সাবমিট কৰিছিল আৰু তেওঁলোকে তেওঁ এই 6 শিডিউলটো আমাক কাৰ্বি আংলঙক দিবলৈ তেতিয়াই কৰি থৈ দিলে আমাৰ চেমছন সিং ইংতি ডাঙৰীয়াই এই 6 শিডিউল মতে সেইকাৰণে আমাক যেতিয়া আগৰ পৰা আমি ঠিক আছিলে মানুহ হিচাপে ঠিক আছিলে মাত্ৰ আমাৰ এই মডাৰ্ণ লেভেলত মডাৰ্ণ ল এইটো এই আধুনিক ল মতে আমি চলাবলৈ অলপমান দিগদাৰ আছিল কাৰণ আমাৰ ল বেলেগ আছিল সেইকাৰণে এই মডাৰ্ণ লটো যাতে আমি শিকিবলৈ পাওঁ সময় পাওঁ আৰু যাতে অন্য সকলৰ লগত যাতে সমানকৈ থাকিব পাৰো উঠিব পাৰো সেইকাৰণে আমাক 6 শিডিউল দিলে এই 6 শিডিউলটো তাত লিখিছে 6 শিডিউল ইজ এ মিনি কনষ্টিটিউশ্যন বুলি দিয়ে কনষ্টিটিউশ্যনটো হৈছে এটা লিগেল ফ্ৰেমৱৰ্ক টু কনষ্ট্ৰাক্ট এ কাণ্ট্ৰি অৰ টু বিল্ড এ কাণ্ট্ৰি সেইকাৰণে 6 শিডিউল যেতিয়া দিলে আমাৰ এটা মিনি দেশ আমাক বনাবলৈ দিছিলে মডাৰ্ণ হিচাপে আধুনিক আইনটো লৈ পেলাই আমাক মিনি দেশ আমাক বনাবলৈ দিছিলে আৰু বনালে খাচীসকলে বনালে তেওঁলোকে বেছিকে জানিছিল সেইকাৰণে তেওঁলোকে বনালে আৰু গাৰো সকলো বনাইছিল তেওঁলোকে গাৰো লিডাৰ সকলে ভাল আছিলে কেপ্টেইন উইলিয়ামছন চাংমা খাচীসকলে JJM নিখলছ ৰয় SDD নিখলছ ৰয় বি লিংড তেওঁলোকে খুব জানা মানুহ আছিলে সেইকাৰণে তেওঁলোকে কৰি দিলে আমাৰ কাৰ্বি আংলঙত চেমছন সিং ইংতি আছিলে কিন্তু লগতে তাত কিছুমান লিডাৰ্ছ আছিল তেওঁলোকে এই হিল ট্ৰাইব সকলৰ লগত মিলিবলৈ বৰ দিগদাৰি পালে নিজেইটো হিল ট্ৰাইব মানুহ হয় কিন্তু হিল ট্ৰাইব লগত থাকিবলৈ খুব বেয়া ইমান ভাল নাপাইছিলে কাৰণ তেওঁলোকে বেছিকে সঁচাকে ইন দ্য ৰিয়েল চেন্স অফ দ্য টাৰ্ম তেওঁলোকে বেছিকে ট্ৰাইবেল আছিলে
ট্ৰাইবেলটো এটা এডজেক্টিভ এইটো মানুহৰ জাত নহয় ট্ৰাইবেল বুলিটো সেইকাৰণে তেওঁলোকে বেছিকে ট্ৰাইবেল আছিল যদি বেছিকে ট্ৰাইবেল নহলেহেঁতেন তেতিয়া তেওঁলোকে নাগা খাচী গাৰো সকলৰ লগত সব সমানকৈ থাকিবলৈ ইচ্ছা কৰিলেহেঁতেন কিন্তু এইটো ইচ্ছা নকৰিলে কাৰণ তেওঁ দে ৱেৰ টু মাছ ট্ৰাইবেল এতিয়া সেইকাৰণে আমি all party leaders conference to ami jujisu ami jiman tribes ase sob ekkeloge thakibo lage logote khilonjia okhomia aru amar adivasi hokolok loi pelai ami ekkeloge ami jujibo lage ekkeloge ami government to koribo lage buli sarkar to ami gothon koribo lage buli amar according to rule of law etia Karbi Anglong ba Dima Hasao jitu 6th schedule jitu hetu kiba একটো কিবা কাৰ্যকৰী হৈছে বুলি ভাবেনে আপুনি ফান্ডামেন্টাল পইণ্ট হৈছে যে প্যাৰাগ্ৰাফ 2 সাপাৰাগ্ৰাফ 7 ইলেকশন পাতিবলৈ ভোটাৰ লিষ্ট বনাবলৈ হেইটো ফান্ডামেন্টাল হয় হেইটো যদি বনা নাই তেতিয়ালে হেইটো কি বনা নাই ভায়োলেট কৰি আছে নেকি ভায়োলেট নহয় নবনালে ভায়োলেট টু বাদ দেই নবনালে এতিয়ালৈকে আৰু এতিয়াটো গভৰ্ণমেণ্ট এই নেশনাল পাৰ্টি সকলে এটো বনাব লাগে বুলি বনাব নালাগে বুলি কৈ আছে হেইটো আমাৰ প্ৰবলেম হৈছে এতিয়া নবনোৱা কাৰণে 6 শিডিউল টো পুৰা ইমপ্লিমেন্ট নহল এতিয়াও তাৰ কাৰণে আপুনি কি সাজেশন দিব এতিয়া ৰাইজক আমি এটো সাজেশন দিয়াটো হৈছে যে আমি সকলোৱে জয়েন কৰিব লাগে আমাৰ লগত BTC আমাৰ লগত জয়েন কৰিব লাগে আৰু ডিমা সাউথ আমাৰ লগত জয়েন কৰিছে কাৰ্বি আংলং আছো আমি প্যাৰাগ্ৰাফ 2 সাপাৰাগ্ৰাফ 7 নট মতে আইন বনাব লাগে ইলেকশন পাতিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ হেইটো মেইন থিং তাৰ পাছত বাকিখিনি আহিব কাৰণ ইলেকশন নোহোৱাকৈ কিয় আমি একো কৰিব নোৱাৰো ডেমক্ৰেটিক কান্ট্ৰি আৰু যদি সেই ইলেকশন যদি বেলেগ আইনত বনাই তেতিয়াহলে আমাৰ নহয় তেতিয়া অটো নমাস নহয় অটো মানে নিজে নহয় জানো নিজৰ তেতিয়ালে এটা আনৰ দ্বাৰাহে কৰা হৈছে সেইকাৰণে এইটো অটো নহয় এইটোহে কথা এতিয়া আপোনাৰ এই ইলেকশনৰ পৰা আপোনাৰ কনফিডেন্স লেভেলটো কেনেকুৱা অনুভৱ কৰিছে আপুনি আমি ইলেকশনত তাত আইনত লিখা আছে স্পেশালি কাউন্সিল ইলেকশনত নন ট্ৰাইবেল সকলে ভোট দিব নোৱাৰে বুলি লিখা আছে যিবিলাকে দেই অসমীয়া সকলৰ খিলঞ্জীয়া অসমীয়া সকলৰ এটো বেলেগ পজিশনত আছে তেওঁলোকে দিব পাৰিব কাৰণ তেওঁলোকে দে হ্যাভ বিন देयर সিন্স 1938 12 বছৰ মানে 6 শিডিউল যেতিয়া বলবৎ হৈছিল তাৰ পৰা 12 বছৰ আগৰ ফালে তেতিয়ালৈকে যিবিলাকে আছিল তেওঁলোকে তো ভোটো দিব পাৰিব সব পলিটিক্যাল কামত তেওঁলোকে জয়েন কৰিব পাৰিব এইটো বুলি লিখা আছে সেইকাৰণে খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী সকলৰ বেলেগ কথা কিন্তু বাকিখিনি যিবিলাক পিছত আহিছিল তেওঁলোকক এটলিষ্ট কাউন্সিল ইলেকশনত ভোট দিব নোৱাৰে আৰু ভোটাৰ লিষ্টতো নাম হুমাব নোৱাৰে তেওঁলোকে এই কাৰণে আমি এই ইলেকশনত আমি অন্য ডাঙৰ ডাঙৰ জাতি সকলৰ কথাটো আমি চিন্তা কৰিবলৈ আমাৰ উপযুক্তই নহয় বুলি আমি ভাবো আমি আগতে আমাৰ নিজৰটোহে চাব লাগিব কাৰণ আমাৰ নিজৰটোকে যদি কৰিব নোৱাৰে লোকৰ কাৰণে কিবা এটা কৰিব পাৰিম নে নাই পাৰিম নে মই নোৱাৰিমতো এতিয়া ফাকিহে হ'ব সেই কাৰণে আমি কৈছো যে আমি নিজৰটো আগতে চাব লাগিব হেইটো বুলি পেলাই লোকক আমি নাচাও বুলি কথা নহয় কিন্তু আমি যদি নিজকে নাচাব নোৱাৰে অন্য কথা কেনেকৈ আমি চিন্তা কৰিব পাৰিম কি শক্তি থাকিব আমাৰ এইটো বুলি সেই কাৰণে এই ইলেকশনত আমি স্পেশালি ট্ৰাইব সকলৰ ভোট খিলঞ্জীয়া অসমীয়া সকলৰ আৰু আদিবাসী বিলাকো সকল আদিবাসী এই শব্দটো আকৌ বেলেগ কথা কিন্তু এইটো মই বুজাবলৈ নাযাওঁ আৰু আদিবাসী মানে অৰিজিনেল সেইটোতো আদিবাসী বুলি ক'লে কাৰ্বি আংলং আদিবাসীটো কাৰ্বি সকলেহে আদিবাসী হয় বড়োলেণ্ডটো বড়ো সকলেহে আদিবাসী হয় সেইটো বুলি ক'লে তথাপি যিবিলাক আদিবাসী এইটো টি গাৰ্ডেনত কাম কৰিছিলে তেওঁলোকে আহিছিল 1836 তে আহিছিল তাৰ পিছতহে আহিছিল 1836 ৰ পৰা আৰম্ভ কৰি সেইকাৰণে they have got the right to be with us
আৰু তেওঁলোকে শিডিউল পাইছিলে নহয় 1778তে তেওঁলোকে শিডিউল এৰিয়া পাইছিলে ৰাজমহল হিলছত এতিয়াতো ঝাৰখণ্ড তাতে শিডিউল আগতে 300 বছৰ আগতে আমাৰ পৰা 300 বছৰ আগতে তেওঁলোকে পাইছিলে শিডিউল এৰিয়া বুলি সেইকাৰণে তেওঁলোকক বিনাই কৰাটো ঠিক নহয় বুলি আমি ভাবো সেইকাৰণে আমি তেওঁলোকক আমাৰ লগতে লৈছো আৰু আমি এই শিডিউল ট্ৰাইব আৰু হিল ট্ৰাইব শিডিউল ট্ৰাইব যি প্লেইন ট্ৰাইবছ আৰু খিলঞ্জীয়া অসমীয়া আদিবাসী সব লৈ তেওঁলোকৰ ভোটটোহে আমি বিচাৰিছো এবাৰ আজি আপোনালোকৰ যিটো উন্নতীয়া বৈঠক হৈছিলে তাৰ বিষয়ে আপুনি কি কয় আমি যেটো আজি এটো মিটিং বুলি নহয় এটা হৰু এটা আলোচনা হৈছিল আমৰেলা টাইপ এতিয়া এইটো তো অলৰেডি কৰা হৈ আছে আমাৰ 15 বা 14 আসাম ইউনাইটেড অপজিশন পাৰ্টি ফৰাম আছে এইটো আমি ষ্ট্ৰেংথেন কৰিব লাগে আৰু আমি একেলগে যুঁজিব লাগে একেলগে 26 ত আপোনালোকৰ এছেম্বলি কেন্দ্ৰত দিবনে নিদিয়া কথাটো নুঠেই আৰু প্ৰশ্নই নাই এইটো আমি পলিটিক্যাল ডেমোক্ৰেটিক কাম কৰি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ স্ট্ৰাগল আমি কৰিছো যেতিয়া ইলেকশন নুঠাটো প্ৰশ্ন নুঠে আৰু অট'নমাছ কাউন্সিল উঠিমেই কাউন্সিলটো আপোনালোকে উঠিমেই ল'বই এইটো আৰু এইবাৰটো ল'মেই কাউন্সিল আৰু এমএলএটো আমি জিকিমেই এইটো যিটো এতিয়া দেখিছো 90% হিল ট্ৰাইবসকলে 90% ভোট আমাক দিছে আপোনাৰ পাৰ্টি হিলছ যিটো লিডাৰ কনফাৰেশ্যন এপিএলচিটো আপুনি অকল কাৰ্বি আংলং ডিমা হাছাও নকৰে গোটেই অসমখন কিয় আপুনি আমাৰ বহুত বিভিন্ন ধৰণৰ আৰু ট্ৰাইবেল আছে তেওঁলোকক লোৱা নাই আমি হিল ট্ৰাইবছ বুলি আগতে কৈছো যেতিয়া এপিএইচএলচি বনাইছিল তেতিয়া সময়ত আমাৰ ললিত চন্দ্ৰ দলে না তেওঁলোক ৰূপনাথ ব্ৰহ্মা নাই হিষ্টৰী আছে হয় তেওঁলোকক মাতিছিলে হা তেতিয়া আসাম লীগ ট্ৰাইবেল লীগ বুলি আছিল ট্ৰাইবেল লীগটো নালাগে এতিয়া আমি অল ট্ৰাইবছ লিডাৰ হৈ পেলাই কি কয় কনফাৰেন্স হৈ পেলাই কৰিব লাগে তেতিয়া আমাৰ মিচিং সকলৰ আৰু বড়ো সকলে আমাৰ লগত জইন নকৰিলে হিল ট্ৰাইবছৰ মই এটা কলো নহয় হিল ট্ৰাইবছসকলক ভাবিছিলে এই বেচেৰা তেওঁলোকে বৰ বেগৱাৰ প্লেন বুলি কোনো কথা নাইতো প্লেনছ বুলি অসমখনে হিল ষ্টেচন গোটেই নৰ্থ ইষ্টখনে হিল ষ্টেচন তেওঁলোকে কোনটো জেগাত দেখিলে প্লেন এইটো প্লেন বুলি এইটো আমাৰ গুৱাহাটীখন আসাম গভৰ্ণমেণ্টে বনাইছে এইটো আমাক ডিভাইড কৰিবলৈহে এই প্লেন ধেমাজি লখিমপুৰ সব হিলছ এৰিয়া হিল কাষত আছে কমপ্লিট টু প্লেটছ নহয় সেইটো মই আপোনালোকৰ একমত এইটো আপোনালোকৰ লগত আপোনাৰ লগত একমত এইটো হিল ট্ৰাইব আৰু আপোনাৰ নেতৃত্বত যিমান যত ট্ৰাইবেল আছে সকলোৱে যেটো হিলছ এপিএলচিটো আগৰ পৰাই আছিলে পাৰ্টিটো সেইটো আৰু গোটেই নৰ্থ ইষ্টখনটো হিলছ এৰিয়াই বুলি ধৰা লোৱা হয় নৰ্থ ইষ্ট সেইকাৰণে আপুনি নৱপ্ৰজন্মৰ যিকেইটা progressive mind তেওঁলোকৰ প্ৰতি কি ক'ব আপুনি হিলছ প্লেইনছ বুলি ক'লে এইটো টপোগ্ৰাফি কথা টপোগ্ৰাফিয়ে মানুহৰ জাতি নবনাই নহয় নহয় জানো জিঅ'গ্ৰাফিয়ে মানুহৰ জাতি বনাই জানো টপোগ্ৰাফিয়ে পাহাৰ আৰু ভৈয়াম বুলি পেলাই মানুহৰ জাতি নবনাই সেইকাৰণে ছুইজাৰলেণ্ডটো চব পাহাৰ সেইবিলাকত ছুইজাৰলেণ্ড সকলৰ হিল ট্ৰাইব বুলি ক'ব নেকি নকয়তো সেইকাৰণে এইটো হিল ট্ৰাইব প্লেইন ট্ৰাইব কৰাত আসাম গভৰ্ণমেণ্ট আমাক ডিভাইড কৰিবলৈহে কৰিছে এইটো মাত্ৰ ট্ৰাইব বুলি ক'ব লাগিছিল কিন্তু তেতিয়াৰ পৰা এনেকা কৰি থৈ দিলে এতিয়া স্যাৰ যিসকলে 6 শিডিউল লাগে বুলি ডিমান্ড কৰি আছে তেওঁলোকৰ প্ৰতি আপুনি কেনেকুৱা মেছেজ দিব যিবিলাকে 6 শিডিউল লাগে বুলি কৈছে ডিমান্ডটো কৰি থাকিব লাগে ডিমান্ড কৰাৰ লগতে 6 শিডিউলটো কি বস্তু সেইটো আগতে জানিব লাগিব আৰু কাৰ লগত ডিমান্ড কৰিব সেইটো জানিব লাগিব ডিমান্ড হয় কাৰ লগত ডিমান্ড কৰিব লাগিব কেনেকে ডিমান্ড কৰিব লাগিব জানিব লাগিব প্ৰথমতে 6 শিডিউলটো কি বস্তু সেইটো জানিব লাগিব প্ৰথমতে কোনে পিন্ধা বস্তু হয় নজনাকৈ আৰু আপুনি কি মিছামিছি ডিমান্ড কৰি থাকিব নহয় জানো ইজ ইট পসিবল ফৰ দ্য মানে নন আদাৰ দেন যিগতে প্লেনছ আছে তেওঁলোকৰ মানে এটা মানে পসিবিলিটি আছে নে আছে সেইকাৰণেতো বড়োসকলকতো দি দিলে দিছে এটা কথা কৈছে তাত লিখা আছে 6 শিডিউল
the sixth schedule constituent assembly debates page 1027 তাতে লিখা আছে যে যিবিলাকে হিন্দুৱাইজ হৈছে বুলি কৈছে হিন্দুৱাইজ হৈছে তেওঁলোকৰ কাৰণে sixth schedule ইমান ইম্পৰ্টেন্ট নহয় কিয় হিন্দুৱাইজ হোৱা লগে লগে কাষ্ট সিস্টেম সোমাইছে নহয় হিন্দুৱাইজ লগে লগে কাষ্ট সিস্টেম সোমাইছে কাষ্ট সিস্টেম হলেও স্যার আকৌ যেনেকে পূজাৰীবোৰে ট্ৰাইবেল সকলক কেতিয়াও এইটো মেন মণ্ডপত সোমাব নিদিয়ে এনে নামতে হিন্দু জয় শ্ৰীৰাম গাইছে শ্ৰীকৃষ্ণ গাইছে কিন্তু বলি যে মেন যেতিয়া পূজা পাঠ কৰে তাত ট্ৰাইবেলক সোমাব নিদিয়েতো সেইটোতো আপোনালোকৰ এইটো আপোনাৰ ট্ৰাইবছ আমাৰ মাজুলীতে সত্ৰাধিকাৰ কেইজন ট্ৰাইবেল সত্ৰাধিকাৰ পাতিছে নকৰে না সেইটো এতিয়া সিহঁতৰ লগত ৰাম নাম পোৱাৰ কি ভেলু থাকিলে আজি এইটো ডিছকাছ কৰিবলৈ বোধহয় ইমান ঠিক নহ'ব আজি আমাৰ টপিকৰ ওপৰত কিন্তু সেইটো আমি এতিয়া মেইনলি ছিক্স টুলটো তেওঁলোকে কিহৰ কাৰণে পোৱা নাই বুলি ভাবি আপোনাৰ সেইটো মাত্ৰ এইটো ক'ব খোজো যে হিন্দুৱাইজ লগে লগে এই চতুৰ্বৰ্ণ সোমাই যায় চতুৰ্বৰ্ণ তাত লিখা আছে মানুহ ক্লাছে আছে মানুহৰ জাতি আছে বুলি কোৱা নাই জাতি নোহোৱাটো জাতি যদি নাই ট্ৰাইব যদি নাই তেতিয়া ছিক্স শিডিউল দৰকাৰ নপৰে এইটোৱে কথা তেওঁলোকেতো চাকৰি এটা পাবলৈ হ'লে ST চাৰ্টিফিকেট ইউজ কৰে ST certificate স্কুল এডমিশন দিবলৈ হলে ST certificate মেডিকেল সিট ইঞ্জিনিয়াৰশিপ পাবলৈ হলে ST certificate কন্ট্ৰাডিক্টৰি বস্তু এইটো আসলতে মানুহবিলাক ইমান ভিতৰলৈ যোৱা নাই কাৰণে আপুনি ইলেকশন খেলিতেও ST সিট হয় হেতু লাগে বুলি খেলিব MP সিট হলে ST সিট বা এনেকে খেলে এনেকে বিচাৰে কোনেতো যত তত উঠিব নোৱাৰে হয় নোৱাৰে হলে এটো আজিকালি আমাৰ মানুহ কেইটা পাহৰি গৈছে নেকি আমাৰ ট্ৰাইবেল যি সকলে মানে অভাৰ কিবা হৈ গৈছে নেকি তেওঁলোকে নিজৰ ট্ৰাইবটো পাহৰি গ'ল সেই কাৰণে নিজৰ ট্ৰাইবখিনি নোহোৱা গৈ আছে হয় নিজৰ ট্ৰাইবটো পাহৰি গ'ল সেই কাৰণে আমাৰ হিল ট্ৰাইব সকলে নাপাহৰে সেইটো কাৰণ আমাৰ ছিক্স শিডিউল আছে যেতিয়া আমাৰ সেই অস্তিত্বটো থাকি গ'ল আমাৰ হিল ট্ৰাইবছ কাৰ্বি বুলি থাকি গ'ল খাচী বুলি থাকি গ'ল মিজো বুলি থাকি গ'ল গাৰো বুলি থাকি গ'ল এইটো আমি থাকি যাব এইটো সদায় থাকিব এইটো আমাক ছিক্স শিডিউল এইটো বচাই দিলে সেইটো কথা এতিয়া স্যাৰ UCC-টো বিষয়ে কি ক'ব যদি ছিক্স শিডিউল এৰিয়াত যদি জাপি দিব বিচাৰে গভৰ্ণমেণ্টক এতিয়ালৈকেতো জাপি নিদিয়ে বুলি কয় কিন্তু জাপি দিলেতো অকল হিল ট্ৰাইবছ নহয় চবেই দিগদাৰ হ'ব হয় এইটোতো এইটো মানি ল'ব পাৰে নে আপোনাৰ দৃষ্টিত আমিতো নামানো সেইটো মানাৰ লগে লগে সেই এইমাত্ৰ মই ক'লো চতুৰ্বৰ্ণটো আহি পাব নহয় চতুৰ্বৰ্ণ মতে চলিব লাগিব যে চতুৰ্বৰ্ণ মতে কোন আমি ট্ৰাইব সকলত ক'ত হ'ব এইটোতো ভৰিৰ তলৰ পৰাই জন্ম হোৱা বুলিহে কয় মনুস্মৃতিত লিখা আছে এটা পিকচাৰত আছে ভৰিৰ তলৰ পৰাই জন্ম হৈছে ট্ৰাইব সকলে তাৰ ট্ৰাইব বুলিয়ে নকয় ট্ৰাইবো নাই এইটো শুদ্ৰা বুলি কৈছে এইটো বুলি কৈছে শুদ্ৰা হোৱাৰ লগে লগে এইটো অট'নমাছ কথা নুঠে আৰু নিজস্ব বুলি কি থাকিব ভৰিৰ তলত থকা মানুহ কি নিজস্ব থাকিব নহয় জানো সেইটো হৈ গ'ল সেইকাৰণে এইটো UCC-টো সেইকাৰণে খুব বেয়া ছাৰ কেনেবাকে যদি গভৰ্ণমেণ্ট ইণ্ডিয়া এলায়েন্সে জিকিলে আপোনাক এপিএলচি ফালৰ পৰা আপুনি জিকি আহিলে আপুনি বিচাৰিব নেকি যদি এই গভৰ্ণমেণ্টত কিবা এটা MP হৈ যদি তাত যদি মিনিষ্ট্ৰী ডিস্ট্ৰিবিউশন হৈ যায় কিবা আমি হেতু বিচাৰিবলৈ না যাও আমি প্ৰথমটো বিচাৰিম আৰ্টিকল 244A টো ইমপ্লিমেন্ট কৰিবই লাগিব এটো বিচাৰিম আৰু 6 শিডিউলটো আগৰ যিবিলাক পাৱাৰ আছিলে সব আকৌ ৰেষ্টৰ কৰি 6 শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে বুলি আমি বিচাৰিম আমাক মিনিষ্টাৰ হেতু দিব লাগে হেতু দিব লাগে এইবিলাক আমি বিচাৰিম আৰু যদি কেনেবাকে যদি সব NDA যদি হাৰি যায় ঠিক আছে ইণ্ডিয়া এলায়েন্স হাৰি যায় আপুনি যে ডিফুৰ ওলাই আহিলে আপোনাক যদি NDA যদি বিচাৰে কাঠাৰজি আমাৰ লগত আহক আমি আপোনাৰ এনেকুৱা এটা কেবিনেট বা ইউনিয়ন মিনিষ্টাৰ এটা দিম তেন্তে আপুনি যাব নেকি এইটো এটা ফাৰ্ম নিচিনা নহয় জানো এটা ফান নিচিনা না হয় সেইটো বোধ হয় এই ফানত আমি নপৰে আপোনাৰ ভাল লাগিলে আপোনাৰ স্পষ্টবাদিতা আমাৰ এনেকুৱা লাগে লিডাৰ ক্লিয়াৰিটি আছে নিজৰ মাজত কনফিডেন্স আছে আমি বহুত কথাই পাতিব লাগিব পিছত আজি আপুনি ইমান বিজি শিডিউল তাৰ মাজত আমাৰ সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আমি নেক্সট আকৌ লগ পাম আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি আমাৰ
এণ্টায়াৰ নৰ্থ ইষ্টৰ ট্ৰাইবেলৰ কাৰণে আপুনি ভইচ হিচাপে যাওক, ৰেজ কৰক। আমাৰ যিটো কনষ্টিটিউচনেল যিটো অব্লিগেশ্যন আছে, আমাৰ যিকেইটা প্ৰাপ্য আছে, সেইখিনিত পোৱা যাতে আপোনাৰ নেতৃত্বই যদি ইম্পেক্ট হয়, সেইখিনি আশা কৰি আজি আমাৰ ইমানতে সময় মানিছোঁ। আমাৰ আমি ফাইট কৰিম গোটেই নৰ্থ ইষ্টৰ কাৰণে, ইনক্লুডিং আছাম, নৰ্থ ইষ্টৰ কাৰণে, ইনক্লুডিং লাডাখ এণ্ড লে। সেইটো লাডাখ এণ্ড লে সকলৰ লগতো আমি কথা পাতি থাকোঁ। এইটো তেওঁলোকোতো 6 শিডিউল বিচাৰি আছে, অৰুণাচল প্ৰদেশটো 6 শিডিউল বিচাৰি আছে, নিজৰ ষ্টেট আছে, তথাপি তেওঁলোকৰ 6 শিডিউল লাগে বুলি এতিয়া গম পাইছে। সেইকাৰণে আমি সেইটো তেওঁলোকৰ লগতো আমি একেলগে কাম কৰিম, ত্ৰিপুৰাৰ লগত, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ চবৰ লগতে আমি একে কৰিম। মিতেই সকলোতো শিডিউল ট্ৰাইবহে বিচাৰি আছে, আমাৰ চব মংগোলিয়ান মানুহ এইবোৰ। ঠিক আছে, বহুত ভাল লাগিলে। আজি আমাৰ অনুষ্ঠান ইমানতে সময় মাৰিছোঁ। ধন্যবাদ। वाले बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।